আমি নৱপ্ৰজন্ম হিচাপে আজিও পাহৰি যোৱা নাই যে জাতিৰ হকে আমাৰ বলিদান দিয়া যি আমাৰ যি তিনি বীৰ এওঁলোকক আজি সদায় আমি স্মৰণ কৰি থাকোঁ আৰু এওঁলোকৰ স্মৰণ আৰু এওঁলোকৰ আশীৰ্বাদ আৰু এওঁলোকৰ সাহসৰ যি সাহস এই সাহসে আমাক যুৱচাম হিচাপে জাতিৰ হকে কাম কৰাত যথেষ্ট আমাক সহায় কৰিছে আৰু যথেষ্ট আমি উৎসাহিত হওঁ যে যেতিয়া বীৰসকলৰ আমি তিনি বীৰৰ কাহিনী শুনো বা জাতিৰ হকে যি বলিদান আগবঢ়ালে সৰ্বোচ্চ বলিদান গতিকে আমি নৱপ্ৰজন্মই কেতিয়াও পাহৰি যোৱা নাই আৰু এওঁলোকৰ আমাৰ যি দাবী আমি কেতিয়াও পাহৰি যোৱা নাই যে কেৱল সাহিত্যখনে নহয় এখন সুন্দৰ প্ৰগতিশীল যি গণতান্ত্ৰিক সমাজ ব্যৱস্থা গঢ়াৰ আমাৰ যি লক্ষ্য সেই লক্ষ্য আমি কেতিয়াও পাহৰি যোৱা নাই আৰু সেই লক্ষ্য উপনীত হ'বলৈ আমি নৱপ্ৰজন্মসকলে জাতিৰ হকে সদায় সংগ্ৰাম কৰি আহিছোঁ আৰু অনাগত সময়তো আমি সংগ্ৰাম কৰি যাম আৰু আজিৰ এই শ্বহীদ দিৱসত এই পবিত্ৰ এই যি ক্ষেত্ৰৰ পৰা আমি সমূহ অসমবাসী ৰাইজ তথা আমাৰ মিচিং অধ্যুষিত অঞ্চলত থকা আমাৰ নৱপ্ৰজন্মসকলক আহ্বান জনাব বিচাৰিছোঁ যে আমি সকলোৱে মিলি যি জাতিৰ হকে বলিদান দিলে যি জাতিৰ উত্তৰণৰ হকে সংগ্ৰাম কৰিলে সেই সংগ্ৰামক আমি নৱপ্ৰজন্মসকলে পাহৰি যোৱাটো আমাৰ কাৰণে উচিত নহ'ব গতিকে আমি মিচিং জাতিৰ উত্তৰণৰ স্বাৰ্থত আমি সকলো ধৰণৰ সংগ্ৰাম আমি অব্যাহত ৰাখিবই লাগিব আৰু অনাগত সময়ত আমাৰ যি দাবী ছিক্সলৈকে ধৰি মিৰি মিচিঙৰ পৰা যি আমাৰ যি দাবী সেই দাবী আমি অনাগত সময়ত আৰু তীব্ৰতাৰে আগবঢ়াম আৰু আমি বিশ্বাস ৰাখিছোঁ সেইখন চৰকাৰে আমাক যি এই সমস্যা অধিকৰে সমাধান কৰি দিব বুলি এটা আমাৰ নৱপ্ৰজন্ম হিচাপে আমি বিশ্বাস ৰাখিছোঁ। 21 এপ্ৰিল শ্বহীদ দিৱস আমাৰ মিচিং সংগ্ৰাম TMPK, MMK, TMMK তিনিওটা জাতীয় সংগঠনে আমি আন্দোলন কৰিছোঁ। গত 1995 চনত বিলমুখ বানে কেবাঙত কংগ্ৰেছ চৰকাৰে আমাৰ এই সংগ্ৰামক ছিন্ন বিচ্ছিন্ন কৰাৰ কাৰণে বা সংগ্ৰামটোক মষিমূৰ কৰাৰ কাৰণে এই সংগ্ৰামৰ বানে কেবাঙক লৈ তেখেতসকলে ভুৱা স্বায়ত্ব শাসিত পৰিষদ 4 মাহবিহীন স্বায়ত্ব শাসিত পৰিষদ জোৰ কৰি দিব বিচাৰিছিলে বানে কেবাং পাতি কিন্তু আমি সংগ্ৰামৰ TMPK, MMK, TMMK তাক প্ৰতিবাদ জনাইছিলোঁ ভুৱা স্বায়ত্ব শাসিত পৰিষদৰ আমাৰ প্ৰয়োজন নাই বুলি আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি প্ৰচেছন কৰি আমি প্ৰতিবাদ জনাইছিলোঁ 1995 চনৰ বানে কেবাঙক তেতিয়া চৰকাৰে প্ৰশাসনে পুলিচ হতুৱাই বৰ্বৰতাৰে আমাৰ নৰেশ তাইত বগা মেদক আৰু অঞ্জনা পেগুক মানে গলিয়াই হত্যা কৰিছিলে আমি সেই দিনটোক আগৰ ৰাখি আমি 21 এপ্ৰিলটোক শ্বহীদ দিৱস হিচাপে আমি TMPK, MMK, TMMK মানি আহিছোঁ আৰু একত্ৰিত একাকাৰ হৈ আমি এতিয়াও সংগ্ৰামত আমি আগুৱাই গৈ আছোঁ অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক সাংবিধানিক মৰ্যাদাযুক্ত স্বায়ত্ত শাসিত পৰিষদ যেতিয়ালৈকে নিদিব তেতিয়ালৈকে আমি সংগ্ৰাম কৰাৰ কাৰণে সংকল্প লৈছোঁ অকল সংগ্ৰামেই কৰা নাই আমি জাতিটোৰ এক প্ৰগতিশীল জাতি হিচাপে আমি গঢ় দিব বিচাৰিছোঁ কেৱল স্বায়ত্ত শাসিত পৰিষদেই নহয় জাতিটোক যদি আমি সুশৃংখলিতভাৱে আগুৱাই লৈ নাযাওঁ তেতিয়াহ'লে আমাৰ জাতিটোৰ এটা উত্তৰণ নঘটিব এটা বিশ্বৰ বুকুত জাতিটোক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত আমি একত্ৰিতভাৱে এখন প্ৰগতিশীল সমাজ গঢ়াৰ কাৰণে আমি সকলো কাৰ্যসূচী মিচিং ৰাইজক একত্ৰিত কৰি আমি আগুৱাই গৈছোঁ গতিকে মিচিং ৰাইজ আমাৰ লগত মিচিং ৰাইজ আমাক সমৰ্থন জনাই আহিছে আমাৰ গণতান্ত্ৰিক সিদ্ধান্ত আমাৰ গণতান্ত্ৰিক আন্দোলনত সকলো ৰাইজ একত্ৰিত আৰু আমি আমাৰ গন্তব্য স্থানলৈকে আমি অতি সোনকালে পাব পাৰিম বুলি আমি ধাৰণা কৰিব পাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত